নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিত থকা ৩ নম্বৰ পাঠটি অৰ্থাৎ হৰণ পাঠটিত থকা অনুশীলনী ৩ কৰ অংককেইটি মই তোমালোকক বুজাই দিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি চোৱাৰ পিছত এনেধৰণৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব লাগে সেইটো বুজি পোৱাৰ লগতে এনেধৰণৰ যিকোনো সমস্যা সমাধান তোমালোকে নিজে অতি সহজে কৰি ল'ব পাৰা। মই তোমালোকক এই ১ নম্বৰ থকাকেইটি মুখে মুখে কৈ দিছোঁ, তোমালোকে নিজে কৰি ল'বা। কি কৈছে, পুৰণীয়তা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰা। অৰ্থাৎ আমি খালী ঠাইখিনি পূৰ কৰিবলৈ পুৰণীয়তাখিনি জানিব লাগিব। আমাক সুধিছে ৩৬ক ৪য়ে হৰণ কৰিলে কিমান যায়। অৰ্থাৎ কি তাৰ অৰ্থটো কি বুজাইছে, ৪ৰ লগত কিমান পূৰণ কৰিলে আমাৰ ৩৬ হ'ব। ৩৬ক ৪য়ে হৰণ কৰা মানে ৪ৰ লগত কিমান পূৰণ কৰিলে আমাৰ ৩৬ হ'ব। আমি জানো ৪ ঘনটা ৪ ৯ গুণ ৩৬, এইকাৰণে খালী ঠাইটোত ৯ বহিলে, কাৰণ ৪ পূৰণ এইটো আমাৰ যি বাক্সাত বহিছে সেইটো একেই হ'ব। ৪ৰ লগত ৯ পূৰণ কৰিলে আমাৰ ৩৬ হয়। ঠিক তেনেদৰে বাকীবিলাক কৰি চাবা তোমালোকে। আমাৰ এইটো প্ৰথম চৰ্তটো দিছে ১৬ৰ লগত কিমান পূৰণ কৰিলে ৯৬ হ'ব। অৰ্থাৎ এই ওপৰখিনি উল্টা, আমাৰ আগফালতো এইফালে দিছে, এইফালে থকাখিনি এইফালে দিছে আৰু এইফালে থকাখিনি পিছফালে দিছে। এইখিনি তোমালোকে কৰি ল'বা নিজে। মই এতিয়া তোমালোকক কৈ দিম হৰণফল উলিওৱা। হৰণফল কেনেকৈ উলিয়াব লাগে মই তোমালোকক দেখুৱাই দিম, বাকীকেইটি তোমালোকে নিজে কৰি ল'বা। আমাৰ প্ৰথম কি আছে, হৰণফল উলিয়াবলৈ ৩৯২ক ৭ৰে হৰণ কৰিব ল'ব লাগে। তাৰপিছত আমাৰ যিমান পাওঁ সেইটো হ'ব হৰণফল। ৭ আমাৰ যোনটো সৰু সংখ্যা সেইটো থাকেই, অৰ্থাৎ পিছফালে থকা সংখ্যাটো আমাৰ বাহিৰত থাকিব আৰু বাকী সংখ্যাটো আমাৰ ভিতৰত থাকিব। আমি প্ৰথম চাম এই প্ৰথম সংখ্যাটো। প্ৰথম সংখ্যা আছে ৩ আৰু ইয়াত প্ৰথম সংখ্যা আছে ৭। ৩য়ে ৭ক হৰণ যায় নাযায় চাম। আমাৰ ৩টো ৭তকৈ সৰু, গতিকে ৩টোক ৭ৰে হৰণ নাযায়। হৰণ নোযোৱাৰ কাৰণে আমি কিহক চাম এতিয়া, 39ক অৰ্থাৎ 39ক চাম। ৩ × ৯ 39ক চাম। 39ক যায় ৭ৰে, ৭ ৫ গুণ হয় ৩৫ আৰু ৭ ৬ গুণ হয় ৪২। আমাৰ 39তকৈ ৪২টো ডাঙৰ, গতিকে এইটো নলওঁ আমি। কোনটো ল'ম, সৰুটো। অৰ্থাৎ ৭ৰ লগত ৫ পূৰণ কৰিলে ৩৫ হ'ব। ইয়াত ওপৰত যোনটো পাইছোঁ এইটো লিখিম ওপৰত ৫টো, আৰু যিমান পালোঁ সেইটো লিখিম এই তলত। তাৰপিছত এতিয়া আমি এই ওপৰৰ সংখ্যাটো বা তলৰ সংখ্যাটো বিয়োগ কৰি দিম। আমাৰ এই ৭ ৫ গুণ ৩৫ হৈছে। আমি সেইকাৰণে ৩টোৰ ওপৰত আমি বহোৱা নাই, কাৰ ওপৰত বহাইছোঁ, ৩ × ৯ 39ৰ ওপৰত। কাৰণ আমাৰ ৩টোক ৭ৰে হৰণ নাযায় কাৰণে এটা ০ শূন্য লিখে আমাৰ আগফালে হয় কাৰণে শূন্যটো লিখিবৰ প্ৰয়োজন নাই। আমি ৩ × ৯ 39ক ৭ৰে হৰণ কৰিছোঁ কাৰণে ৯টোৰ ওপৰত ৫ লিখিলোঁ। তাৰপিছত আমাৰ এতিয়া এইটো 39ৰ পৰা ৩৫ বিয়োগ কৰি দিলে থাকিলে ৪। তাৰপৰা এই ২টো হৰণ যোৱা নাছিলে ইয়াত কৰোঁতে, এইকাৰণে এইবাৰ কি নমাই দিম, ২টো নমাই দিলোঁ। আমাৰ এবাৰ মুখে মুখে ওলাই গ'ল কিমান, ৭ ৬ গুণ ৪২। ইয়াত কি হ'ল ৬, ৭ ৬ গুণ কিমান হৈ গ'ল আমাৰ ৪২। আমাৰ বিয়োগ কৰিলে কি পালোঁ, ০। গতিকে হৰণফল কি হ'ব আমাৰ ৫ × ১০ = ৬ 56। আমাৰ এইটোক ভাগফল বুলি কয়, এইটোক ভাগশেষ বুলি কয়। ঠিক তেনেদৰে আমি এইটো কৰি চাম। কি কৰিব লাগে, ৯ ৫৮৫ক হৰণ কৰি চাব লাগে। আমাৰ প্ৰথম চাম এই প্ৰথম সংখ্যাটোক। প্ৰথম সংখ্যাটোক এই ৯ হৰণ নাযায়, গতিকে আমি দুইটা সংখ্যা কৰিবলৈ চাম। আমাৰ ইয়াত হৰণ নাযায় কাৰণে এটা ০ লিখে বা শূন্য লিখে, এই শূন্যটো আগফালে হৈছে কাৰণে নিলিখিলেও হৈ যায়। আমি কি চাম, ৯ ৬ গুণ হৈ গ'ল ৫৪ আৰু ৯ ৭ গুণ হৈ গ'ল ৬৩। আমাৰ এইটো আছে ৫৮। আমাৰ ৫৪টো আৰু ৬৩টো ৫৮তকৈ ডাঙৰ, গতিকে ৬৩টো আমি ল'ব নোৱাৰোঁ। কোনটো ল'ম, আমি ৫৪টো ল'ম। ৯ এইটো আছিলে ৯, ৬ বাৰ গ'ল, এই ৬টো লিখিম এই ৫৮ৰ ৮টোৰ ওপৰত। ৬ বাৰ গ'ল কিমান হৈ গ'ল তেতিয়া, ৯ ৬ গুণ ৫৪ হৈ গ'ল। ইয়াৰ পৰা এতিয়া আমাৰ ৫৮ৰ পৰা ৫৪ গুচি গ'লে ৪ থাকে আৰু এইফালৰ ৫টো নামি আহিলে। এতিয়া ৯ ইয়াক কেইবাৰ যাব, ৫ বাৰ, ৯ ৫ গুণ ৪৫। ঠিক তোমালোকে এনেধৰণে বাকী ইয়াত থকা বাকী অংকখিনি কৰি চাবা, ইয়াত যিমান আছে। এতিয়া মই বাকীকেইটি কৰি দিবলৈ লৈছোঁ। এইবাৰ মই তোমালোকক ৩ নম্বৰ থকা কটো কৰি দিম। বাকী খ গ ঘ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা।
3 নম্বৰ প্ৰশ্নটো আছে হৰণ কৰা আৰু হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰা। আমি প্ৰথম কি কৰিব দিছে হৰণ কৰিব দিছে। আমি হৰণ এনে ধৰণে কৰিম কি কৰিম পিছফালে থকা সংখ্যাটোৱে আগফালে থকা সংখ্যাটোক হৰণ কৰি চাম কিমান বাৰ পাওঁ। তাৰপিছত আমি হৰণ কৰাৰ পিছত হৰণফলৰ শুদ্ধতা অৰ্থাৎ হৰণফলটো আমাৰ যে শুদ্ধ হৈছে না অশুদ্ধ হৈছে সেইটো পৰীক্ষা কৰি চাব লাগিব। আমাৰ হৰণ কৰিবলৈ কি কৰিব লাগে প্ৰথম সংখ্যাটোক চাব লাগে 23 একক হৰণ যায় না নাযায়। আমাৰ একটো বহুত সৰু সংখ্যা গতিকে 23 একক হৰণ নাযায়। তাৰপৰা আমি কাক চাম 14ক। 14টো 23তকৈ সৰু গতিকে 14ক আমি হৰণ কৰিব নোৱাৰোঁ। আমি এবাৰ চাম 149ক। 149 23তকৈ ডাঙৰ গতিকে 149ক আমি হৰণ কৰি চাম। আমি 23ৰ লগত যদি আমি 6 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 6 3 গুণ 18 8 1 এটা কৰিলে 6 2 গুণ 12 ওপৰলৈ 1 আছিলে সেইটো লগাই কিমান হৈ গ'ল আমাৰ 13 হৈ গ'ল। এতিয়া আমি আকৌ বিয়োগ কৰিম এইখিনিৰ পৰা। আমি 6 2 ইয়াত কেলে বহালোঁ 9ৰ ওপৰত। আমাৰ 1 আৰু 14ক আমাৰ 23 হৰণ কৰা নাই। কাক হৰণ কৰিছে 149ক 23 হৰণ কৰিছে কাৰণে আমাৰ 9ৰ ওপৰত 6 বহাইছোঁ। আমি কিমান হ'ব বিয়োগ কৰিলে ইয়াত নামিলে 9 5 গ'লে 1 4 পৰা 3 গ'লে 1 কৰিব 1 পৰা 1 গ'লে 0। আমাৰ 11ক এতিয়া 23 নাযায় কাৰণে আমি কাক নমাম 8ক। আমাৰ 8 এতিয়া 118ক 23 118 সংখ্যাটো আমাৰ 23তকৈ ডাঙৰ গতিকে আমি 23 118ক হৰণ কৰি চাম কিমান বাৰ যায়। আমাৰ যদি 23ৰ লগত 5 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ 118তকৈ সৰু সংখ্যা হ'ব। 5 3 গুণ 15 5 1 উকলিলে 5 গুণ 10 উকলা 1 11 অৰ্থাৎ আমি 23ৰ লগত 5 পূৰণ কৰিলে কিমান পাম 115 পাম। এবাৰ আমি বিয়োগ কৰিলে ইয়াত 3 পাম আৰু ইয়াত 1 পাম। আমাৰ 23ৰ লগত এতিয়া 1 পূৰণ কৰিলে আমাৰ 23 হ'ব। আমি যদি 2 পূৰণ কৰি দিওঁ 46 হৈ যাব যোনটো আমাৰ 34তকৈ ডাঙৰ সংখ্যা। গতিকে আমি এবাৰ দিলোঁ 23 হ'ল। আমাৰ তেতিয়া কিমান বাকী থাকিলে 11। কি লিখিম ইয়াত আমাৰ ভাজ্য কোনটো ভাজক কোনটো ভাগফল কোনটো সেইখিনি আমি চিনি পাব লাগিব। কি হয় ইয়াত ভাজ্য কি হয় এই ইয়াত যোনটো সংখ্যাক আমি হৰণ কৰিছিলোঁ এই সংখ্যাটো আমাৰ হৈ গ'ল ভাজ্য কিমান আছে 14984 এইটো আমাৰ ভাজ্য। তাৰপৰা আহি গ'ল ভাজক। ভাজক হৈ গ'ল যোনটো সংখ্যাৰে আমি হৰণ কৰিছিলোঁ সেইটোক কয় ভাজক 23। ইয়াত ভাজক হ'ল 7 ইয়াত ভাজক 9 আৰু ইয়াত ভাজ্য এইটো আৰু ইয়াত ভাজ্য এইটো। তাৰপৰা আহি গ'ল ভাগফল অৰ্থাৎ আমি এইটো হৰণ কৰি যিমান বাৰ পালোঁ সেইটো হৈ গ'ল ভাগফল। এই ওপৰটো ভাগফল 651টো হৈ গ'ল ভাগফল। ইয়াত এইটো ভাগফল ইয়াত এইটো ভাগফল। তাৰপৰা বাকী থাকিলে যোনটো তাক ভাগশেষ বুলি কয় নহ'লে বাকী বুলি কয়। ভাগশেষ আমাৰ যোনটো লাষ্টত বাকী থাকিলে কি বাকী থাকিলে আমাৰ লাষ্টত 11 অৰ্থাৎ 11টো আমাৰ হৈ গ'ল বাকী বা ভাগশেষ। ইয়াত আমাৰ বাকী একো নাছিলে কাৰণে ইয়াত বাকী 0 ইয়াতো বাকী 0। এতিয়া কি কৰিম আমি শুদ্ধতা পৰীক্ষা কৰি চাম। আমাৰ শুদ্ধতা পৰীক্ষা কৰা এটা নিয়ম আছে অৰ্থাৎ সূত্ৰ এটা আছে। তোমালোকে সেই সূত্ৰটো কিতাপত পাই যাবা তোমালোকে চাই ল'বা মই কৈ দিছোঁ। ইয়াত এতিয়া কি কৰিম ভাজক আৰু ভাগফলটো পূৰণ কৰি চাম। প্ৰথম এই ভাজকটো আৰু এই ভাগফলটো পূৰণ কৰি চাম। সেই যিমান পাওঁ পূৰণফল তাৰ লগত আমি ভাগশেষটো যোগ কৰিম। আমাৰ ভাজক হৈ গ'ল 23 আৰু ভাগফল হৈ গ'ল 651। আমি প্ৰথম এই দুটা পূৰণ কৰিম তাৰ পূৰণ কৰি যিমান পাওঁ তাৰ লগত 11 এটা যোগ কৰি দিম। তাত 651 আছে তাৰ লগত আমি কিমান পূৰণ কৰিব লাগে 23। প্ৰথম 3 গুণ 3 হ'ল 5 3 গুণ 15 5 হ'ল 1 এটা উকলিলে 6 3 গুণ 18 উকলি এটা 1 এটা আছিলে 18কে কিমান হৈ গ'ল 19। এবাৰ 2 কৰিলে 2 গুণ 2 5 2 গুণ 10 0 1 এটা উকলিব 6 2 গুণ 12 উকলা 1 13। আমি এইখিনি যোগ কৰিলে কিমান হ'ব 3 7 9 4 1 অৰ্থাৎ 3 পাই 2 3 হ'ল 5 2 যোগ কৰিলে 7 হ'ল 9 0 9 হ'ল 3 1 4 হ'ল আৰু 1 নামিলে। এতিয়া কি কৰিম আমি এইটো ইয়াত বহাই দিম। কিমান পালোঁ আমি 1 4 9 7 3 তাৰ লগত আমি 11টো এতিয়া যোগ কৰি দিম অৰ্থাৎ 11টো এতিয়া আমি ইয়াত কি কৰি দিম যোগ কৰি দিম।
3 একে 4 হৈ গ'ল 7 একে 8 হৈ গ'ল বাকি আগফালৰ সংখ্যাকেইটা একেই থাকিলে 1 4 9 8 4 আমাৰ এই সংখ্যাটো আমাৰ ভাজ্যৰ সমান হয় নহয় এতিয়া আমি চাব লাগে আমাৰ এই যোনটো সংখ্যা পালো এটো 14984 আমাৰ ভাজ্যৰ সমান হয় ইকুৱেল টু কি বুলি লিখি দিম ইয়াত সমান চিন দি ভাজ্য বুলি লিখি দিম আমাৰ এটো যদি ভাজ্যটো সমান হয় তেতিয়াহলে আমি গম পাম যে আমি যোনটো হৰণ কৰিলে এটো শুদ্ধ হৈছে যদি আমি এই লাষ্টৰ সংখ্যাটো ভাজ্যৰ সমান নেপাও তেনেহলে আমি গম পাম যে আমাৰ ইয়াত হৰণ কৰা সংখ্যাটো ভুল হৈছে কি লিখি দিম এতেকে হৰণফল শুদ্ধ তোমালোকে কিতাপত থকা বাকি অংককেইটা নিজে কৰি ল'বা আমাৰ ইয়াৰ কিতাপত থকা 4 নম্বৰ প্ৰশ্নটো এই ওপৰত 3 নম্বৰ থকাটোৰ দৰে সম্পূৰ্ণ কি বুলি কৈছে তলৰ হৰণফলবোৰ উলিওৱা অৰ্থাৎ আমাৰ হৰণ কৰি ভাগফল আৰু ভাগশেষ উলিয়াব দিছে আৰু প্ৰতিটো ক্ষেত্ৰত ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সম্পৰ্কটো সত্যাপন কৰা অৰ্থাৎ আমি যেনেকৈ দৰে ইয়াত হৰণফলৰ শুদ্ধতা প্ৰমাণ কৰিছিলো ঠিক তেনেদৰে ইয়াত এইটো দিছে ভাজ্য ইকুৱেল টু যোনটো আমাৰ দিছে আমাৰ অৰ্থাৎ আমাৰ এই অংককেইটা কৰিব জানিলে তোমালোকে এই অংককেইটা নিজে কৰিব পাৰিবা গতিকে মই কিটা কৰাই নিদিও তোমালোকে নিজে কৰি চাবা তাৰ পিছৰ প্ৰশ্নটো হৈ গ'ল ছুটি নিয়মেৰে হৰণ কৰা আমাৰ ছুটি হৰণ কৰিব দিছে বা ছুটি নিয়মেৰে আমি ছুটি নিয়মেৰে হৰণ কৰা আৰু আগৰ যোনবিলাক হৰণ কৰিছো সম্পূৰ্ণ একে আমাৰ আগত কৰিছিলো এনে ধৰণে আগতে 6 কৰিছিলো এনে দৰে কৰিছিলো কিন্তু এবাৰ এনে দৰে নকৰি কি কৰিম 6 টো লিখিম এই চিনটো দিম তাৰ ইয়াত মাজত কি লিখিম 27 1 2 যোনটো আছে 2712 আমি আগৰ দৰে কৰিম ইয়াত 2 ক নেগৈছিলে আমি 27ক কৰিছিলো 27ক কৰি কিমান পাইছিলো আমি 6 4 গুণ 24 বাৰ গৈছিলে 3 এটা বাকি থাকিছিল ইয়াতো একে হ'ব 6 1 4 বাৰ যাব 6 4 গুণ 24 হ'ব মানে ইয়াত 24 হল কি বাকি থাকিলে 3 এটা বাকি থাকিলে 3 টো 1 টো লগত গলো 31 হৈ গল অৰ্থাৎ ইয়াত 1 টো নামিছিলে যোনটো 31 হৈছিলে 3 5 তেতিয়া 6 5 গুণ 30 হৈছিলে আমাৰ ইয়াতো কি হ'ব এতিয়া 6 31ক কেবা যাব 5 বাৰ যাব 30 হ'ব তেতিয়া আকৌ এক এটা বাকি থাকিব 1 টো গলে 2 লগত লগ খাই 12 হৈ গল অৰ্থাৎ এক এটা আমি বিয়োগ কৰিলে এক এটা নামিব আৰু এই 2 টো নামিব 12 হৈ গল এতিয়া 6 1 কেবা যায় দুবাৰ যায় 6 2 গুণ 12 হৈ যায় অৰ্থাৎ এইটো আমাৰ কি হৈছিলে ভাগফল হৈছিলে ইয়াতো ঠিক একে হ'ব কি হ'ব প্ৰথম 2 ক নেযায় কাৰণে 7ক কৰিলো 7ক গল 4 বাৰ 6 4 গুণ 24 হল 27 পৰা 24 গলৈকে 3 এটা বাকি থাকিলে 3 টো গৈ 1 লগত লগ খালেগে কিমান হৈ গল 3 1 31 হৈ গল এই 31ক গল আমাৰ 6 5 বাৰ 6 5 গুণ 30 হল 31 পৰা 30 গুছি গলে 1 বাকি থাকিলে 1 টো গৈ 2 লগত লগ খাই 12 হৈ গলগে 6 12 কেবাৰ যাব দুবাৰ এটাকে ভাগফল কি পালো আমি ভাগফল পালো আমি 452 তাৰ পিছত মই আৰু এটি কৰি দেখাইছো ছুটি নিয়মেৰে হৰণ কৰা খটো কৰি দেখাইছো খটো আছে 6968 8 হৰণ কৰিব লাগে এবাৰ মই সাইডত কৰি নেদেখাও ইয়াতে কৰি দেখাম ডাইৰেক্ট হৰণ ছুটি হৰণ পদ্ধতিত 8 কৰিলে 8 গ'ল ইয়াত 8 8 গুণ 64 হল 64 হল অৰ্থাৎ 69 পৰা 64 গলৈকে 5 এটা বাকি থাকিলে ইয়াত হৈ গল 54 কি বোলে 56 হৈ গল 56ক 8 যায় 7 বাৰ 8 7 গুণ 56 হল আমাৰ ইয়াত একো বাকি নাথাকিলে 0 বাকি থাকিলে 0 টো 8 লগত গৈ লগ খালে মানে আমাৰ 8 হ'ব অৰ্থাৎ 8 8ক কেবা যাব এবাৰ এটাকে ভাগফল কি হ'ব ইয়াত আমাৰ ভাগফল হ'ব 871 এবাৰ মই তাৰ পিছৰ অংকলৈ আগবাঢ়িছো বাকি অংকখিনি তোমালোকে নিজে কৰি চাবা এবাৰ কৈছে ভাগফল আৰু এবাৰ 6 নম্বৰ দি আছে আমাৰ ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এই অংকখিনি তেনে সহজ মই ইয়াৰে দুটা কৰি দেখুৱাম তোমালোকে বাকি কিটা নিজে কৰি লবা ইয়াত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা য'ত 10 100 1000 এনে ধৰণৰ সংখ্যাবোৰে হৰণ কৰিবলৈ একেবাৰে সহজ কি কৰে তাক পিছফালত থকা সংখ্যাটোৱে আগফালে হৰণ কৰিব লাগে
ইয়াত হৈ গ'ল 32 32ক যাব 3 বাৰ 3 দুগুণ 30 হ'ব আমাৰ 2 বাকি থাকিব ইয়াতো একে হ'ব 385ক আমাৰ 100 হৰণ কৰিব ইয়াত কি হ'ব আমাৰ 3 বাৰ যাব 300 হ'ব 85 এটা বাকি থাকিব আমাৰ তোমালোকৰ কিতাপত ভালদৰে লিখা আছে কি বুলি আছে পেজ নম্বৰ 38ত এটা সংখ্যাক 10ৰে হৰণ কৰিলে এককৰ স্থানত থকা অংকটো ভাগশেষ হয় মানে একক মানে এইটো যোনটো এককৰ স্থানত আছে এইটো দুইটো এইটো ভাগশেষ হ'ব আৰু যিমানটা সংখ্যা থাকে সেইটো কি হ'ব ভাগফল হ'ব ইয়াত যদি আমাৰ বেলেগ এটা সংখ্যা থকা হলে আমাৰ বেলেগ হলে মই দেখা দিছো এটা যেনিবা 3271ক যদি আমি 10ৰে হৰণ কৰোঁ ইয়াত কি হ'ব প্ৰথম 3 বাৰ যাব 30 হ'ব 2 7 নামিলে 2 বাৰ গ'ল 20 হ'ল 7 এটা নামিলে আৰু 1 নামিলে 71 গ'ল 7 বাৰ 7 দুগুণ 70 হ'ল 1 এটা বাকি থাকিলে অৰ্থাৎ আমাৰ এককৰ অংকটো এই এককৰ অংকটো হৈ গ'ল আমাৰ ভাগশেষ বাকি যোনটো সংখ্যা আছিলে সেইটো হৈ গ'ল আমাৰ ভাগফল এটো হৈ গ'ল 10ৰে কৰা হৰণৰ ক্ষেত্ৰত আমাৰ যদি 100ৰে কৰা হৰণৰ ক্ষেত্ৰত কি হ'ব এটা সংখ্যাক 100ৰে হৰণ কৰিলে একেবাৰে সোঁফালৰ অংক দুটাই গঠন কৰা সংখ্যাটো ভাগশেষ হ'ব আৰু বাকিখিনি ভাগফল হ'ব অৰ্থাৎ একেবাৰে শেষৰ ফালে এইফালে এই লাষ্টৰ সংখ্যা দুটা হৈ গ'ল আমাৰ ভাগশেষ বাকি কি থাকিলে 3 এটো হৈ গ'ল আমাৰ ভাগফল ইয়াৰ মই বেলেগ এটা অংক কৰি দেখাইছো আছে যেনিবা এনে ধৰণে কিবা এটা সংখ্যা আছে এক আমি কৰিব লাগে 100 প্ৰথমে 7 বাৰ গ'ল 700 হ'ল তাৰপা গ'ল 9 বাৰ 900 হ'ল 82 নামিলে তাৰপা 1 নামিলে 8 বাৰ গ'ল 800 হ'ল 21 নামিলে ওপৰত 2 7 আছিলে সেইটো নামিলে দুবাৰ গ'ল কিমান হ'ল 200 বাকি থাকিলে 17 অৰ্থাৎ আমাৰ লাষ্টৰ সংখ্যা দুটা এই লাষ্টৰ সংখ্যা দুটা যোনটো আছে সেইটো হৈ যাব আমাৰ ভাগশেষ বাকি সংখ্যাখিনি যোনখিনি আছে সেইখিনি হৈ যাব এই 2 লগে এই সংখ্যাখিনি হৈ যাব আমাৰ ভাগফল আমাৰ 1000 ক্ষেত্ৰটো একেই হয় কি হয় কৈছে কোনো এটা সংখ্যাক 1000ৰে হৰণ কৰিলে একেবাৰে সোঁফালৰ অংক তিনটা মানে লাষ্টৰ ফালৰ পৰা যোন তিনটা অংক হয় এই তিনটা অংক আমাৰ হৈ যাব ভাগশেষ অৰ্থাৎ আমাৰ এটা শূন্য আসলে কাৰণে এটা লাষ্টৰ সংখ্যাটো হ'ল এটা আমাৰ দুটা শূন্য আসলে কাৰণে লাষ্টৰ দুটা সংখ্যা হ'ল 1000ত আমাৰ তিনটা সংখ্যা থাকে কাৰণে 1000ত কেইটা শূন্য থাকে তিনটা অৰ্থাৎ 1000 হৰণ কৰোঁ লাষ্টৰ তিনটা সংখ্যা আমাৰ হৈ যাব ভাগশেষ বাকি যিমান সংখ্যা থাকে সেইবিলাক আমাৰ কি হৈ যাব ভাগফল হৈ যাব আশা কৰিছো সকলোৱে বুজি পাইছা 10 100 1000 কেনেদৰে হৰণ কৰিব লাগে মই এবাৰ তোমালোকক 7 8 9 আৰু 10ৰ ভিতৰত কৰি দিম আমাৰ এবাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল কি হৈছে এটা হৰণ অংকৰ ভাজক 120 ভাগফল 52 আৰু ভাগশেষ 35 ভাজ্য উলিওৱা আমি কি কৈছে এই ভাজক ভাগফল ভাগশেষ এইবোৰ কথা দিয়া আছে আমাৰ এখানে কি বুলি লিখি লৈছো তাক দিয়া আছে বুলি দিয়া আছে ভাজক 120 ভাগফল 52 ভাগশেষ 35 আমাৰ কি নিৰ্ণয় কৰিব লাগে ভাজ্যটো নিৰ্ণয় কৰিব লাগে আমি ফৰ্মুলাটো জানো অৰ্থাৎ আমি সূত্ৰটো আগতে এনে ধৰণৰ সূত্ৰ কৰি আছো গতিকে জানো আমি ভাজ্য কেনেদৰে উলিয়াব লাগে তথাপি মই তোমালোকক কৈ দিছো তোমালোকৰ পাঠ্যপুথিৰ 36 নম্বৰ পৃষ্ঠাত থকা এই তিনটা সূত্ৰ চাই লবা কেনেদৰে নিৰ্ণয় কৰিব লাগে ভাজ্য ভাজক ভাগফল তাৰ পিছত তোমালোকে বাকি অংক এনে ধৰণৰ যিকোনো কৰিব পাৰিবা কি কৈছে আমাৰ ইয়াত ভাজ্য উলিয়াব লাগে আমি জানোই এখানে কি লিখি লৈছো আমি জানো যে আমি কি জানো ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ অৰ্থাৎ আমি ভাজ্য উলিয়াবলৈ ভাজক আৰু ভাগফল পূৰণ কৰিম তাৰ লগত ভাগশেষটো যোগ কৰি দিম আমাৰ ভাজক হৈ গ'ল 120 আৰু ভাগফল হৈ গ'ল 52 তাৰ লগত আমি ভাগশেষটো যোগ কৰি দিম আমি ইয়াতে কৰি দেখাইছো মই 120 ৰ লগত 52 টো আমি পূৰণ কৰিব লাগে 2 0 গুণ 0 2 2 4 2 1 2 5 0 গুণ 0 5 2 গুণ 10 0 অকলে 5 গুণ 5 1 6 আমি এই দুটা পূৰণ কৰিলে কিমান পাম 0 4 0 4 2 0 2 6 কিমান পাম আমি 6 2 4 0 তাৰ লগত 35 টো আমি যোগ কৰিব লাগিব অৰ্থাৎ ইয়াৰ লগত আমি 35 টো কি কৰিব লাগিব যোগ কৰিব লাগিব
5105 437 26 অৰ্থাৎ আমি ভাজ্যটো কিমান পালো 6275 এটাকে কি লিখি দিম আমি ভাজ্য ইকুৱেল টু 6275 এনেদৰে আমি কৰিব লাগে তোমালোকে এই প্ৰশ্নটোৰ সমাধানৰ পৰা চাই অৰ্থাৎ এই অংকটোৰ পৰা চাই তোমালোকে 8 নম্বৰত থকা অংকটো নিজে কৰি ল'বা আৰু ভাজক কেনেদৰে নিৰ্ণয় কৰিব লাগে মই আগৰ ফৰ্মুলা দেখাই দিলোঁ কেনেদৰে ক'ত আছে তোমালোকে ফৰ্মুলাৰ পৰা চাই ভাজকটো নিৰ্ণয় কৰিব লাগে তাৰ মই 9 নম্বৰটো কৰি দেখাইছো আৰু 10 নম্বৰটো কৰি দেখাইছো এবাৰ আমাৰ এবাৰ প্ৰশ্নটো হৈছে দুটা সংখ্যাৰ পূৰণফল 2304 তাৰে এটা সংখ্যা 64 হলে আনটো সংখ্যা কিমান অৰ্থাৎ আমাৰ দুটা সংখ্যা পূৰণ কৰি ধৰা আমাৰ দুটা সংখ্যাৰ পূৰণফল 42 তাৰে এটা সংখ্যা যদি 7 হয় আনটো কিমান হ'ব বুলি সুধিছে অৰ্থাৎ আমাৰ কিমান হ'ব 7ৰ লগত 42 টোক 7 হৰণ কৰিলে যিমান বাৰ যায় সেইটো আমাৰ আনটো সংখ্যা হ'ব অৰ্থাৎ 7ৰ লগত কিমান পূৰণ কৰিলে 42 হ'ব আমি এনে ধৰণৰ সহজকে থাকিলে আমি জানিব অতি সহজে জানিম কিমান হ'ব 7ৰ লগত 6 পূৰণ কৰিলে 42 হ'ব ঠিক তেনেদৰে এতিয়া আমি কি কৰিম এই যোনটো সংখ্যা আছে সেই সংখ্যাটোক এই যিমান সংখ্যা আছে এটা সংখ্যা দিয়া আছে আমাৰ সেই সংখ্যাটোৱে আমাৰ এই পূৰণফলটোক হৰণ কৰি দিম আমাৰ যিমান বাৰ পাওঁ ইয়াত উৎপদ যোনটো আমি ভাগফল পাওঁ সেইটো আমাৰ আনটো সংখ্যা হ'ব কি হয় ইয়াত 2 টুক নাযায় আমাৰ 64 3 টুকো নাযায় 64 আমি কি হক কৰিম সিধা 230 হক কৰিম আমাৰ 230 হক যাব 64 তিনিবাৰ 4 3 গুণ 12 2 উকলিলে 1 6 3 গুণ 18 কে কিমান হৈ গ'ল 19 হৈ গ'ল আমাৰ ইয়াত 2 কো নাযায় 2 3 23 কো নাযায় একাৰণে আমি 2 আৰু 3 ওপৰত একো সংখ্যা লিখা নাই সিধা কাই গৈছে আমাৰ 230 হক গৈছে কাৰণে 230 ৰ একেবাৰে লাষ্টৰ সংখ্যাটোৰ ওপৰত আমি লিখিছো আমাৰ এটো বিয়োগ কৰিলে হ'ব 10 পৰা 2 গলে 8 12 পৰা 9 গলে থাকিলে 3 ইয়াত আমাৰ এটা আহি গ'ল 4 আমাৰ এটো এবাৰ 64 আমাৰ 384 হৰণ কৰি চাব লাগে তাত 6 বাৰ যাব 6 4 গুণ হৈ গ'ল 4 24 ৰ 4 2 উকলিব 6 6 গুণ 36 উকলা 2 38 আমাৰ ভাগফল কি থাকিব 0 আমাৰ অৰ্থাৎ আমাৰ ইয়াত কি পালো ভাগফল 36 পালো আমাৰ এইটোৱে আনটো সংখ্যা হ'ব কি বুলি লিখিম এতেকে দুটা সংখ্যাৰ পূৰণফল 2304 তাৰে এটা সংখ্যা 64 হলে আনটো সংখ্যা 36 হ'ব এনেদৰে নিৰ্ণয় কৰিব লাগে আশা কৰিছো এনে ধৰণৰ সমস্যাসমূহ তোমালোকে অতি সহজে সমাধান কৰিব পাৰিবা তাৰ 10 নম্বৰ প্ৰশ্নটো কি আছে আমাৰ কৈছে যে এটা সংখ্যাক 24 ৰে হৰণ কৰাত ভাগফল 80 আৰু ভাগশেষ 23 পোৱা গ'ল সংখ্যাটো কি মানে কি হয় যে আমাৰ এই 7 নম্বৰত থকা অংকটোৰ দৰে সম্পূৰ্ণ কি 24 টো হ'ব ইয়াত ভাজক ভাগফল দিয়াই আছে 80 আৰু ভাগশেষও 23 দিয়া আছে সংখ্যাটো কি অৰ্থাৎ আমাৰ ভাজ্য কি আমাৰ নিৰ্ণয় কৰিব লাগে কি কৈছে এটা সংখ্যাক 24 ৰে হৰণ কৰাত 24 টো আমাৰ কি হৈ গ'ল ভাজক হৰণ কৰাত ভাগফল আমাৰ ভাগফল দিয়া আছে আৰু ভাগশেষও দিয়া আছে আমাৰ কি কৰিব লাগে সংখ্যাটো কি বুলি নিৰ্ণয় কৰিব লাগে আমাৰ অৰ্থাৎ ভাজ্যটো নিৰ্ণয় কৰিব লাগে তোমালোকে 7 নম্বৰটো চাই 8 আৰু 10 টো কৰি লবা আৰু বাকি অংকবিলাক আগৰ ভিডিওটোৰ প্ৰথমখিনি চাই কৰি লবা আশা কৰিছো সকলোৱে ভিডিওটি চোৱাৰ পিছত এনে ধৰণৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব লাগে বা এনে ধৰণৰ সংখ্যাবিলাক কেনেদৰে হৰণ কৰিব লাগে তোমালোকে বুজি পাইছা কাৰোবাৰ যদি কিবা ডাউট ৰৈ গৈছে তেনেহলে মোক কমেন্ট কৰি জনাবা মই তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ